নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল দীপক জয়পলা। আজি পুনৰ আপোনালোকৰ এটা ভাল খবৰ আহি পৰিলে। ফেব্ৰুৱাৰী মাহৰ আপোনালোকৰ ডাঙৰ নিযুক্তি আহি গ'ল। ৩৬,৭30টা আপোনালোকৰ এটা বিভাগৰ পৰা চাকৰি মুকলি কৰি দিলে। এই চাকৰিখিনি আপোনালোকৰ গ্ৰেড 3 আৰু গ্ৰেড 4 চাকৰি হয়। ইয়াৰ কাৰণে অৰ্হতা মাত্ৰ 10 পাছ আৰু 12 পাছ হয়। কেনেদৰে আবেদন কৰিব লাগিব, লগতে কি কৰিব লাগিব আৰু কোনটো বিভাগৰ পৰা চাকৰিখিনি ওলাইছে, এই চাকৰিসমূহ কেনেদৰে আবেদন কৰিব লাগিব, সকলোখিনি কথা মই আপোনালোকক এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ভিডিঅ' প্ৰতিদিনে পাই থাকিব বাবে, আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে দেখিব পাৰিছে ভেকেঞ্চিখিনি আহিছে নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট অফ টেলেণ্ট চাৰ্চ নেৰিষ্টৰ ফালৰ পৰা ভেকেঞ্চিখিনি আহিছে। ইয়াৰ কাৰণে আপোনালোকে দেখিব পাৰিছে 2024 প্ৰথম যিটো বিভাগ হয় আৰু এটা বিভাগৰ আলোচনা কৰা হ'ব। প্ৰথম বিভাগটো হৈছে নেৰিষ্টৰ ফালৰ পৰা। ইয়াত আপোনালোকৰ ভেকেঞ্চি আছে 33,130টা। ছুপাৰভাইজাৰ এডুকেশ্যন ব্ৰাঞ্চ কোঅৰ্ডিনেটৰ ভেকেঞ্চি এই মুহূৰ্তত আহি পৰিছে। আৰু ইয়াৰ কাৰণে মই আপোনালোকক কৈছোঁৱে কোঅৰ্ডিনেটৰ আৰু আপোনালোকৰ এডুকেশ্যন চেণ্টাৰ ছুপাৰভাইজাৰ ভেকেঞ্চি আহিছে। আৰু ইয়াত আপোনালোকে দেখিব পাৰিছে ধুনীয়াকৈ, আৰু আপোনালোকৰ নিজৰ জিলাতে এই ভেকেঞ্চিসমূহৰ কাৰণে নিযুক্তি হ'ব। মাত্ৰ আপোনালোকৰ এটা এক্সাম হ'ব, এক্সামটো পাছ কৰিলে আপোনালোকে চাকৰিখিনি পাই যাব। আৰু ইয়াত আপোনালোকক কৈ দিব বিচাৰোঁ যে নেম অফ দ্য পোষ্ট দেখিব পাৰিছে এডুকেশ্যন চেণ্টাৰ ছুপাৰভাইজাৰৰ কাৰণে আছে 24,050টা, আৰু এডুকেশ্যন ব্ৰাঞ্চ কোঅৰ্ডিনেটৰৰ কাৰণে আছে 9,080টা ভেকেঞ্চি। আৰু টোটেল ভেকেঞ্চি আছে 33,130টা। আপাৰ আছামৰ কাৰণে দিয়া আছে 8,010টা, লোৱাৰ আছামৰ কাৰণে 10,020টা, নৰ্থ আছামৰ কাৰণে 2,540টা, মিডল আছামৰ কাৰণে হিল ডিষ্ট্ৰিক্টৰ কাৰণে 3,030টা, বৰাক ভেলী, কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জ ইয়াৰ কাৰণে আছে 9,530টা। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন মাত্ৰ বিচাৰিছে HSLC আৰু AHS, মানে মেট্ৰিক পাছ আৰু 12 পাছ বিচাৰিছে। যদি আপোনালোকে মেট্ৰিক পাছ কৰি থৈছে তেতিয়াও আপোনালোকে ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। আৰু ইয়াত আপোনালোকে দেখিব পাৰিছে এডুকেশ্যন কোৱালিফিকেশ্যনটো কৈছোঁ ফৰ এডুকেশ্যন ব্ৰাঞ্চ কোঅৰ্ডিনেটৰৰ কাৰণে বিচাৰিছে BA, BCom বা BSc আৰু BEd, আৰু বাকী এডুকেশ্যন চেণ্টাৰ ছুপাৰভাইজাৰৰ কাৰণে SSLC বা HS পাছ কৰিলে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। আৰু এজ লিমিটৰ ক্ষেত্ৰত দিয়া আছে আপোনালোকৰ 18 পৰা 48 বছৰ। লগতে আপোনালোকৰ 1 জানুৱাৰী 2023লৈকে বয়সসমূহ গণনা কৰা হ'ব। লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ পাব। SC SC বাবে 5 বছৰ, OBC MBC বাবে 3 বছৰ এজ ৰিলেক্সেশ্যনসমূহ পাব। আৰু মানে 18 পৰা যিসমূহ SC SC কেণ্ডিডেট এনেকৈ 53 ইয়াৰ্ছমানলৈকে আবেদন কৰিব পাৰিব। OBC কেণ্ডিডেটে 51 ইয়াৰ্ছলৈকে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে আপোনালোকৰ চেলাৰীটো এটা ভাল চেলাৰী দিয়া হ'ব বুলি উল্লেখ কৰা হৈছে। কিমানকৈ আপোনালোকে চেলাৰীসমূহ পাব সেই কথা মই আপোনালোকক ভিডিঅ'ত জনাই দিম। আৰু লগতে আপোনালোকে কেনেদৰে আবেদন কৰিব লাগিব মই সেই কথাও মই আপোনালোকক ইয়াতে জনাই দিম। আপোনালোকে সেইকাৰণে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু বৰ্তমান সময়লৈকে যদি আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰা নাই, শ্বেয়াৰ কৰি যাতে সকলো কেণ্ডিডেটে এই জবৰ আপডেটসমূহ পাই থাকে। ইয়াত আপোনালোকৰ এডুকেশ্যন চেণ্টাৰ ছুপাৰভাইজাৰৰ কাৰণে 15,000 পৰা 22,000 টকা পাৰ মান্থ আপোনালোকৰ দিয়া হ'ব। আৰু এডুকেশ্যন ব্ৰাঞ্চ কোঅৰ্ডিনেটৰৰ কাৰণে দিয়া হ'ব 16,500 পৰা 27,000 টকা পাৰ মান্থ। আপোনালোকৰ এটা ভাল চাকৰিয়ে দিয়া হ'ব। আৰু ইয়াৰ কাৰণে আবেদন কৰিবলৈ ৰিটেন এক্সামিনেশ্যন ফিজ এটা দিব লাগিব 100 টকা। তাকে বৰ্তমান সময়ত আপোনালোকে এপ্লাই কৰোঁতে দিব নালাগে। যেতিয়া আপোনালোকে ৰিটেন এক্সাম দিবলৈ যাব তেতিয়া আপোনালোকে 100 টকাকৈ জমা কৰিব লাগিব। আৰু লাষ্ট ডেট অফ ছাবমিশ্যন অফ এপ্লিকেশ্যন আপোনালোকে অনলাইন অফলাইন দুয়োটা মাধ্যমেৰে আপোনালোকে আবেদনসমূহ কৰিব পাৰে। আৰু ইয়াৰ কাৰণে অন্তিম ডেট দিয়া আছে 20 ফেব্ৰুৱাৰী। আপোনালোকে 20 ফেব্ৰুৱাৰীৰ আগতে আবেদনসমূহ কৰি ল'ব পাৰে। হাউ টু এপ্লাই নেৰিষ্ট ৰিক্ৰুইটমেণ্ট, ইয়াৰ কাৰণে আপোনালোকে আবেদন কৰিবলৈ কোনটো প্ৰক্ৰিয়া আবেদন কৰিব লাগিব মই আপোনালোকক জনাই দিম। অনলাইন অফলাইন দুয়োটা প্ৰক্ৰিয়া আছে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাগে অনলাইন যোগে কেনেকৈ আবেদন কৰিব লাগিব মই সেই কথাও জনাই দিম, আৰু অফলাইন যোগে কেনেদৰে আবেদন কৰিব লাগিব মই সেই কথাও আপোনালোকক জনাই দিম। সেইকাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া আপোনালোকে দেখিব পাৰিছে। আৰু লাষ্ট ডেটটো আকৌ এবাৰ কৈ দিছোঁ 20 ফেব্ৰুৱাৰী 2024 বৰ্ষলৈকে আপোনালোকে আবেদনসমূহ কৰি থাকিব পাৰে। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় দেন আপোনালোকে আবেদনসমূহ কৰিব পাৰে। আৰু ইয়াৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকে অনলাইন অফলাইন দুটা প্ৰক্ৰিয়াই কৰিব পাৰিব। আপোনালোকে অনলাইনত নিজৰ বায়'ডাটাখন পঠাব লাগিব, আৰু অফলাইন হ'লে আপোনালোকে আছাম ষ্টেণ্ডাৰ্ড যিখন ফৰ্ম হয় সেই ফৰ্মখন আনি আপোনালোকে সম্পূৰ্ণ ডিটেইলছখিনি ফিল কৰি আপোনালোকে পোষ্টেল যোগে পঠাব লাগিব। আৰু 5 টকা এটা ডিমাণ্ড ড্ৰাফ্ট কাটি পেলাই আপোনালোকে বা আপোনালোকে ষ্টাম্প এটা লগাই পেলাই পঠাই দিব লাগিব অফলাইন যোগে যদি আবেদন কৰিব বিচাৰে। বাকী অনলাইন যোগে কৰিবলৈ আপোনালোকে ডাইৰেক্ট নিজৰ বায়'ডাটাখন পঠাই দিলে আপোনালোকৰ আবেদনসমূহ হৈ যাব।
ইয়াত আপোনালোকে কৈ দিছোঁ কোনটো এড্ৰেছত আপোনালোকে বায়'ডাটাখন পঠাব লাগিব আৰু লগতে কোনটোত আপোনালোকৰ ইমেইল কৰিবলৈ মই সেই কথা আপোনালোকক জনাই দিম। ভিডিঅ'টো শেষলৈকে আপোনালোকে চাই থাকিব আৰু কোনো স্কিপ নকৰিব। যদি বৰ্তমান সময়ত আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিয়ক। যদি ভিডিঅ'টো লাইক কৰি লগতে ভিডিঅ'টো বন্ধু বান্ধৱীৰ বৰ্তমান সময়তো শ্বেয়াৰ কৰি দিয়ক। যিখন আপোনালোকৰ অফলাইন যোগে আবেদন কৰাটো মই পোনপ্ৰথমে কৈ দিছোঁ। আপোনালোকে যিখন আছাম ষ্টেণ্ডাৰ্ড গেজেটেড পাৰ্ট 9 ফৰ্ম হয়, সেই ফৰ্মখন আনি পেলাই নিজৰ সম্পূৰ্ণ ডিটেইলছখিনি ভৰাই আপোনালোকে এনভেলপ এটা ল'ব। এনভেলপটোত আপোনালোকৰ ইয়াত মই আপোনালোকৰ যিটো এড্ৰেছৰ কথা ক'ম সেই এড্ৰেছটোত আপোনালোকে পঠাই দিলে আপোনালোকৰ আবেদনসমূহ হৈ যাব আৰু 5 টকীয়া ষ্টাম্প এটা লগাই দিব। আৰু বাকী যিসমূহ অনলাইন যোগে আবেদন কৰিব বিচাৰে, অনলাইন যোগে আবেদন কৰিবলৈ মই আপোনালোকক এটা ইমেইল কৈ দিছোঁ। সিহঁতৰ অফিচিয়েল ইমেইল হয়, সেই ইমেইলটোত আপোনালোকে দিলে আবেদনসমূহ কৰিব পাৰে। মই আপোনালোকৰ ভিডিঅ'টোৰ শেষত সেই মেইলটো আৰু এড্ৰেছটো মই আপোনালোকক দেখাম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু ইয়াৰ কাৰণে আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টত আৰু নিজৰ গাঁৱতে আপোনালোকে চাকৰিসমূহ পাই যাব। আৰু প্লেছ অফ ৰিটেন এক্সামিনেশ্যনটো কৈছোঁ আপোনালোকৰ ৰিটেন এক্সামিনেশ্যনসমূহ ক'ত হ'ব আপোনালোকে দেখিব পাৰিছে। গুৱাহাটী, চাৰিগাঁও, ৰঙিয়া, খেত্ৰী, তেজপুৰ, ঢেকীয়াজুলি, বিশ্বনাথ, মানে আপোনালোকৰ অসমৰ প্ৰায় সকলো সংখ্যক নিজৰ ওচৰ পাজৰ যিমান আপোনালোকৰ গাঁও আছে সেই গাঁওকেইটা আপোনালোকে হ'বই দেখিব পাৰিছে। লখিমপুৰ আছে, গহপুৰ আছে, বিহপুৰীয়া আছে, ঢকুৱাখানা, ধেমাজি, গোগামুখ, চিলাপথাৰ, জোনাই, ডিব্ৰুগড়, টিংখাং, প্ৰায় আপোনালোকৰ নিজৰ ঠাইতে আপোনালোকৰ এক্সামসমূহ হোৱাৰ সম্ভাৱনা আপোনালোকে দেখিব পাইছে। এইকেইটা চেণ্টাৰত আপোনালোকৰ এক্সামসমূহ হ'ব। মাত্ৰ এটা এক্সাম হ'ব। এক্সামত পাছ কৰিলে ডাইৰেক্ট আপোনালোকৰ গ্ৰেড 3 গ্ৰেড 4 চাকৰি পাই যাব। আৰু ইয়াৰ কাৰণে আপোনালোকে আবেদন কৰিবলৈ যিখন মই যিটো কৈছোঁ নিজৰ বায়'ডাটাখন পঠাবলৈ বুলি, এইটো মেইলত আপোনালোকে নিজৰ বায়'ডাটাখন পঠাই দিলে আপোনালোকৰ আবেদনসমূহ হৈ যাব naricofficial.gmail.com। বা আপোনালোকে যদি অফলাইন যোগে আবেদন কৰিব বিচাৰে, অফলাইন যোগে আবেদন কৰিবলৈ এই এড্ৰেছটোত আপোনালোকে পঠাব লাগিব। এডমিনিষ্ট্ৰেটিভ অফিচ, বেকচাইড অফ বাৰ নামঘৰ, ৱাৰ্ড নং 1। এইটোত আপোনালোকে অফলাইন যোগে আবেদন কৰিবলৈ আছাম ষ্টেণ্ডাৰ্ড ফৰ্মখনত এনভেলপটোৰ ওপৰত এই এড্ৰেছটো লিখি আপোনালোকে পঠাই দিলে আবেদনসমূহ কৰিব পাৰিব। এইখন হৈছে আপোনালোকৰ নেৰিটছৰ অফিচিয়েল এডভাৰটাইজমেণ্টখন হয়। আপোনালোকে এডভাৰটাইজমেণ্ট চাওঁ কৰি থাকে কাৰণে মই আপোনালোকক দেখাই দিছোঁ। এইখন আপোনালোকৰ এডভাৰটাইজমেণ্টখন হয়। ইয়াত আপোনালোকে ভালদৰে ধুনীয়াকৈ ডিটেইলছকৈ পঢ়ি চাই ল'ব। যদি আবেদন কৰাৰ আগত যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় দেন আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে। আৰু আজিৰ ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ভিডিঅ' প্ৰতিদিনে পাই থাকিবৰ বাবে আজিলৈ বাই, নতুন ভিডিঅ'ত লগ পাম।